Hello everyone, welcome to the channel H Score. আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ বায়োলজি চেপ্টাৰ নম্বৰ 1 সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ। বায়োলজিৰ প্ৰতিটো চেপ্টাৰৰ যিটো নেম থাকে ন, নেমতেই চেপ্টাৰৰ ভিতৰৰ এটা বিৱৰণ দিয়া থাকে। ঠিক তেনেদৰে এইটো চেপ্টাৰৰ চোৱা সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ। মিনিংছ হৈছে সেক্সুৱেল মানে হৈছে যৌন, ৰিপ্ৰডাকশ্যন মিন্স প্ৰজনন, যৌন প্ৰজনন প্ৰক্ৰিয়া। আৰু কাৰ দেখুওৱা হ'ব ইয়াত ইন ফ্লাৱাৰিং প্লান্টছ, ফুল ফুলা উদ্ভিদৰ যৌন যি যৌন প্ৰজনন আছে, ৰিপ্ৰডাকশ্যন প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ গোটেই প্ৰচেছটো আমি এইটো চেপ্টাৰত গম পাম। আৰু এটা কথা মনত ৰাখিবা, এই যি ফ্লাৱাৰিং প্লান্টছ আছে মানে যিবোৰ প্লান্টছত ফ্লাৱাৰ্ছ হয় বা ফুল হয়, সেই প্লান্টছবোৰক আমি এনজিঅস্পাৰ্ম বুলি কওঁ। আৰু যোনবিলাক প্লান্টছত ফ্লাৱাৰ্ছ নহয় সেইবিলাক কোৱা হয় জিমনোস্পাৰ্ম। যিহেতু আমি এই চেপ্টাৰটোত পঢ়িম সেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে যৌন প্ৰজনন, আমি তাৰ প্ৰথমতে আমি প্ৰজনন প্ৰক্ৰিয়া ইন প্লান্টছ মানে উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে এটা অলপ বিৱৰণ জানিব লাগিব। চোৱা, ৰিপ্ৰডাকশ্যন ইন প্লান্টছ, উদ্ভিদ প্ৰজনন কি হয়? উদ্ভিদ প্ৰজনন সেই জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা উদ্ভিদে নিজৰ দৰে নতুন উদ্ভিদ উৎপন্ন কৰে। তোমালোকে চোৱা ক্লাছ 7-8ৰ পৰা প্ৰজনন প্ৰক্ৰিয়া কাক বোলে, ৰিপ্ৰডাকশ্যন এইবিলাক পাই আহিছা, বেলেগ একো নাই, সেই আগৰ কাহিনীয়ে। সেই জৈৱিক প্ৰক্ৰিয়া, প্ৰজনন এটা জৈৱিক প্ৰক্ৰিয়া হয় যাৰ দ্বাৰা উদ্ভিদে নিজৰ দৰে নতুন উদ্ভিদ উৎপন্ন কৰে। মানে এজোপা উদ্ভিদে ছেম সিহঁতৰ কাইণ্ড অফ উদ্ভিদ নতুনকৈ উৎপন্ন কৰিব পাৰে, আৰু সেই প্ৰচেছটোকে কোৱা হয় ৰিপ্ৰডাকশ্যন ইন প্লান্টছ। এই কথাখিনিকে ইংৰাজীত লিখি লওঁ বোলা। Reproduction in plants is the biological process. Reproduction এটা biological process হয় by which যাৰ দ্বাৰা plants produce new plants of their own kind, যাৰ দ্বাৰা উদ্ভিদে নতুন উদ্ভিদ জন্ম দিয়ে। It helps continue the species from one generation to the next. আৰু উদ্ভিদৰ এই যি প্ৰজনন প্ৰক্ৰিয়া আছে, ৰিপ্ৰডাকশ্যন আছে, এই উদ্ভিদে দুই ধৰণে ৰিপ্ৰডাকশ্যন কৰে। উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰ। চোৱা কি কি আছে। Plants reproduce in two main ways. Number 1, sexual reproduction, যৌন প্ৰজনন, and number 2, asexual reproduction, অযৌন প্ৰজনন। Sexual reproduction involves male and female reproductive parts, fertilization and formation of seeds. চোৱা, যি সেক্সুৱেল ৰিপ্ৰডাকশ্যন আছে, যৌন প্ৰজনন আছে, তাত মেল মতা আৰু মাইকী, মেল এণ্ড ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছ ইনভলভ থাকে, এণ্ড তাত ফাৰ্টিলাইজেশ্যনো হয় আৰু ফৰ্মেশ্যন অফ চিডছ, তাত বীজৰো ফৰ্মেশ্যন হয়, বীজো ফৰ্ম হয়। এনেধৰণৰ প্ৰচেছক, এনেধৰণৰ ৰিপ্ৰডাকশ্যনক কি বুলি কোৱা হয়? সেক্সুৱেল ৰিপ্ৰডাকশ্যন। এণ্ড সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এক্সাম্পল all flowering plants. এই যে আমি এইমাত্ৰ পঢ়ি আহিলোঁ এনজিঅস্পাৰ্ম, এই এনজিঅস্পাৰ্মবিলাকে এনেধৰণে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে, এনজিঅস্পাৰ্মছ। চ' এতিয়া তোমালোকৰ মনত এটা কথা আহিব পাৰে, য'ত মেল আৰু ফিমেলৰ ৰিপ্ৰডাক্টিভ পাৰ্টছবিলাক ইনভলভ থাকিব বা ফাৰ্টিলাইজেশ্যন হ'ব, তাতহে ৰিপ্ৰডাকশ্যন হ'ব। বাকী মেল আৰু ফিমেল নোহোৱাকৈ ৰিপ্ৰডাকশ্যন প্ৰচেছটো কেতিয়াও হ'বই নোৱাৰে, বা কেনেকৈ হ'ব? কিন্তু তেনেকুৱা নহয়। প্লান্টছৰ ক্ষেত্ৰত আৰু এটা ৰিপ্ৰডাকশ্যন আছে, যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন, অযৌন প্ৰজনন। আৰু আমি এইমাত্ৰ পঢ়ি আহিছিলোঁ ৰিপ্ৰডাকশ্যন মানে কি? নতুন ছেম প্ৰজাতিৰ নতুন উদ্ভিদ জন্ম দিয়া, আৰু সেই প্ৰচেছটোকে কোৱা হয় প্ৰজনন, ৰিপ্ৰডাকশ্যন। তো মেল এণ্ড ফিমেল নোহোৱাকৈ নতুন উদ্ভিদ কেনেকৈ হ'ব?
So asexual reproductionত new plants কেনেকৈ হয় চোৱা new plants grow from roots stems leaves and without seed. So asexual reproduction সেইবিলাকক কোৱা হয় য'ত প্লান্টছ নতুন প্লান্টছ গ্ৰ' কৰা হয় ৰুটছ শিপাৰ পৰা ষ্টেমছ ঠাৰিৰ পৰা বা লিভছ পাতৰ পৰা asexual reproductionৰ এক্সাম্পল হ'ল ৰ'জ গোলাপ ফুল আমি বীজৰ পৰা গ্ৰ' নকৰোঁ গ্ৰ' হ'বই নোৱাৰে বীজৰ পৰা কেতিয়াও গোলাপ ফুল গ্ৰ' নহয় তো আমি গোলাপ ফুলৰ কাটিং গ্ৰ' কৰোঁ এনেকুৱা সৰু সৰু কাটিং গ্ৰ' কৰিলে কিছুদিনৰ পিছত এই কাটিংবিলাকৰ পৰা প্লান্টছ হৈ যায় তো এইবিলাক যিবিলাক নতুন প্লান্টছ জন্ম দিয়া যি প্ৰচেছ সেই প্ৰচেছবোৰক কোৱা হয় এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি এনচিইআৰটি লৈ আগবাঢ়ো এনচিইআৰটি টপিক 1.1 ফ্লাৱাৰ পেজ নম্বৰ 3 আছে ফ্লাৱাৰ ফুল হৈছে এনজিঅস্পাৰ্ম উদ্ভিদৰ প্ৰজনন অংগ ফুলপাহ কিহত সহায় কৰে ফুলপাহে প্ৰজনন বা ৰিপ্ৰডাকশ্যনত ফুলপাহে মেইনলি ইনভলভ থাকে আৰু ৰিপ্ৰডাকশ্যনত এই ফ্লাৱাৰ্ছে সহায় কৰে সেইকাৰণে তাক প্ৰজনন অংগ বুলি কোৱা হয় ৰিপ্ৰডাক্টিভ পাৰ্ট বুলি কোৱা হয় ফ্লাৱাৰ্ছবোৰক ফ্লাৱাৰ্ছ ইজ দ্য ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এন এনজিঅস্পাৰ্ম আৰু এই যি ফুল আছে এপাহ ফুলক ধৰি লোৱা ৱৰ্লছ বুলি কয় ৱৰ্লছ মানে চক্ৰ এপাহ ফুলত 4টা চক্ৰ থাকে চক্ৰ মানে তোমালোকে গ্ৰুপ বুলি ধৰিব পাৰা 4টা বস্তুৰ গ্ৰুপ হৈ এপাহ ফুল গঠন কৰে বা এপাহ ফুল সৃষ্টি কৰে A typical flower has 4 main whorls. Whorls মানে কি চক্ৰ আৰু number 1 calyx number 2 corolla and number 3 androecium number 4 gynoecium the diagram আছে a typical flower this is the most important diagram of this chapter চোৱা ডায়াগ্ৰামটো এক্সামত আহিব পাৰে আহিলে 5 মাৰ্কছৰ কাৰণে আহে খুব ইজি হয় এবাৰ চাই যোৱা ভালকে নেমিং কিটা ভালকে চাই গলে হ'ল এই যেটো কলখৰ নিচিনা আছে ন এই যেটো কলখৰ নিচিনা গোল হৈ আছে এটো কোৱা হয় থালামাস আৰু এই যেটো থাৰি ন এই থাৰিটো কোৱা হয় ষ্টক বা পিষ্টিল বা পেডিসেল আৰু এই যে পাতৰ নিচিনা দেখা গৈছে ন এইটা পাত নহয় একচুয়ালি এটা পাত নহয় সো এটা জবা ফুলৰ এক্সাম্পল লোৱা তোমালোকে এই জবা ফুলৰ তলত এনেকে থাকে ন কাইট পিছত ইয়াৰ পৰা হে ফ্লাৱাৰটো হয় তো এই কাইট যি অংশটো ন এই অংশটোৱে ইয়াত এনেকে পাতৰ নিচিনা দেখুৱা হৈছে আৰু এইটো কোৱা হয় সেপেলছ আৰু এই সেপেলছৰ কালেকশনটোকে কি কোৱা হয় ক্যালিক্স যেটো আমি ইয়াত পাইছিলো whorls number 1 calyx whorls মানে কি আছিল চক্ৰ গ্ৰুপ আছিল কালেকশন আছিল তো এই ক্যালিক্সটো কি বুলি কিহৰ গ্ৰুপ হয় সেপেলছৰ গ্ৰুপটো ক্যালিক্স বুলি কোৱা হয় calyx is the collection of
collection of sepals. Okay, and then এই যিটো ৰেড কালাৰ আছে ন পাহি যিকেইটাক আমি পাখি বুলি কওঁ এই পাখিটোক কোৱা হয় পেটেলছ আৰু এই পেটেলছৰ গ্ৰুপ মানে এই পেটেলছৰ কালেকশ্যনটোক কোৱা হয় কৰলা সো একদম ইজি হয় কিটা এইটো এটা পাহি এনেকে থাকিলে আৰু এই এনেকে এটা পাহি থাকিলে তাক কোৱা হয় পেটেলছ আৰু একেলগে এপাহ ফুলৰ যিকেইটা গোটেইকেইটা পাখি থাকে সেই পাখিকেইটা গোটেইকেইটাক একেলগে কালেকশ্যন কৰিলে তাক নাম দিয়া হয় কৰলা so corolla is the collection of petals and then পিছত এই যে ব্লু কালাৰত দিয়া আছে ঠাৰিৰ নিচিনা এইকেইটাক কোৱা হয় stamen আৰু এই stamenৰ গ্ৰুপটোক কোৱা হয় stamenৰ কালেকশ্যনটোক কোৱা হয় androecium আৰু এই androeciumটো হৈছে এই ফুলপাহৰ এই যিটো ফুলপাহ আছে এই ফুলৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট মেল ৰিপ্ৰডাক্টিভ আৰু মেলক এনেকে চিম্বল বুজোৱা হয় এণ্ড ফিমেলক এনেকে চিম্বল দি বুজোৱা হয় তো androecium কি হ'ল androecium is the collection of stamen আৰু এই যিটো ভিতৰত যিটো কলখৰ নিচিনা আছে এই পাৰ্টটোক কোৱা হয় কাৰ্পেল বা পিষ্টিল আৰু এই কাৰ্পেল বা পিষ্টিলৰ কালেকশ্যনটোক কোৱা হয় গাইনচিয়াম এণ্ড এই যিটো গাইনচিয়াম আছে এই গাইনচিয়ামটো হ'ল এই ফুলপাহৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট চোৱা এই ফ্লাৱাৰ্ছৰ এই যি দুটা ৱৰ্লছ আছে কেলেক্স আৰু কৰলা চেপেলছ এণ্ড পেটেলছ এই চেপেলছ আৰু পেটেলছ বিলাকে ফ্লাৱাৰৰ ৰিপ্ৰডাকশ্যন মানে প্লান্টছৰ ৰিপ্ৰডাকশ্যনত কোনো ধৰণৰ হেল্প নকৰে তো এই দুটাক কোৱা হয় নন এচেঞ্চিয়েল ৱৰ্লছ sepals and petals are non-essential whorls আৰু এই stamen মানে androecium যিটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয় আৰু gynoecium pistil বা carpel stamen and carpels are essential whorls যি ৰিপ্ৰডাকশ্যনত হেল্প কৰে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এই ফ্লাৱাৰ ডায়েগ্ৰামটোৰ পিছত চোৱা কি আছে এতিয়া আমি পঢ়িলো যে ফ্লাৱাৰ ফুল এবিধ উদ্ভিদৰ ৰিপ্ৰডাক্টিভ পাৰ্ট হয় বা প্ৰজনন অংগ হয় কিন্তু এজন বায়'লজিষ্টৰ কাৰণে ফ্লাৱাৰ কি হয় ফুলপাহ কি হয় টু এ বায়'লজিষ্ট ফ্লাৱাৰ আৰ মৰ্ফলজিকেল এণ্ড এম্ব্ৰায়লজিকেল মাৰ্বেলছ যদি কেতিয়াবা সোধে হোৱাট ইজ ফ্লাৱাৰ তুমি সেইটো ডেফিনেশ্যন লিখিলে ভুল নহয় কিন্তু তাতকে বেটাৰ হ'ব এইটো লিখিলে যে ফ্লাৱাৰ্ছ আৰ মৰ্ফলজিকেল এণ্ড এম্ব্ৰায়লজিকেল মাৰ্বেল ইয়াত চোৱা মৰ্ফলজিকেল কৈছে আৰু এম্ব্ৰায়লজিকেল কৈছে তো প্ৰথমে জানি লোৱা মৰ্ফলজিকেল ফ্লাৱাৰ্ছক মৰ্ফলজিকেল বুলি কিয় কৈছে বিকজ ফ্লাৱাৰ্ছ কেপচাৰ্ছ এটেনশ্যন এক্সাম্পল তুমি এটা হানিবি লোৱা এটা ধৰি লোৱা হানিবি আছে ইয়াত এটা নৰ্মেলি ধৰি লোৱা এই ৰং চং নাই অলপ মানে কেইদিনমান পুৰণা ফ্লাৱাৰ পৰি আছে আৰু ইয়াত একদম গুলপীয়া বা ৰেড কালাৰ এটা ডাঙৰ ফুল পৰি আছে এই হানিবি যিটো আছে ন এই হানিবিটো সদায় এই ৰেড কালাৰৰ ডাঙৰ বা ভাল ফুলপাহটিত পৰিব গৈ পেলাই এইটোকে কোৱা হয় এটেনশ্যন এই ফুলৰ মৰ্ফলজিকেলি এই ফুলৰ যি পাহিৰ কালাৰ্ছ আছে ন এই কালাৰ্ছবোৰে এই মৌবিলাকক এটেনশ্যন বা এট্ৰেক্ট কৰে চ' সেইকাৰণে কোৱা হৈছে ফ্লাৱাৰ্ছ কেপচাৰ্ছ এটেনশ্যন আৰু এম্ব্ৰায়লজিকেল কিয় কোৱা হৈছে কাৰণ
এমব্ৰায়নিক ডেভেলপমেণ্ট অকাৰ হিয়াৰ। এই যি ৰিপ্ৰডাকশ্যন প্ৰক্ৰিয়াৰ যি এমব্ৰায়নিক ডেভেলপমেণ্ট আছে, এই এমব্ৰায়নিক ডেভেলপমেণ্টটো এই ফ্লাৱাৰ্ছতে হয়। সেইকাৰণে ফ্লাৱাৰ্ছবোৰক এমব্ৰায়লজিকেল মাৰ্বেলছ বুলিও কৈছে। চ' নোট এটা দিয়া আছে ইয়াত, ইম্পৰ্টেণ্ট নোট হয়। ফুল এপাহৰ ফিমেল পাৰ্ট গাইনচিয়ামৰ ওচৰত মেল গেমেট আহি লগ হৈ জাইগট ফৰ্ম কৰি এমব্ৰায়ো ফৰ্ম কৰে। এমব্ৰায়ো ফৰ্ম কেনেকৈ হয় সেইটো বুজাই দিয়া হৈছে ইয়াত। চ' তাৰ নেক্সট চোৱা NCERT টপিক 1.2.1 কি আছে? ষ্টেমেন, যাৰ কালেকশ্যনটো কোৱা হয় এণ্ড্ৰচিয়াম, মানে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। কিন্তু আমি ইয়াত কালেকশ্যন নহয়, ইয়াত আমি ছিংগল এটা অনলি ওৱান ষ্টেমেনৰ ষ্ট্ৰাকচাৰটো ইয়াত চাম। চোৱা, ষ্টেমেন এটাৰ মূৰত থাকে এন্থাৰ আৰু একদম তলত থাকে থালামাছ। এই যে কৈছিলোঁ কলহৰ নিচিনা ফ্লাৱাৰ্ছত তলত থাকে যে কলহৰ নিচিনা, এই কলহৰ নিচিনা পাৰ্টটোক কয় থেলামাছ। আৰু এইটোৱে সেইটো থেলামাছ। এণ্ড এই এন্থাৰ আৰু এই থেলামাছ, এই দুটাক যোনে জইন কৰিছে, এই যি গ্ৰীণ কালাৰ পাৰ্টটো ঠাৰিৰ নিচিনা, তাক কোৱা হয় ফিলামেণ্ট। এই ফিলামেণ্টে এই দুটা এন্থাৰ আৰু থেলামাছক জইন কৰে, একেলগে এটাচ কৰে। এণ্ড এই যিটো এন্থাৰ আছে, এই এন্থাৰৰ ভিতৰতে থাকে পলেন গ্ৰেইনছ। এইটো পিছত আমি পঢ়িম, পলেন গ্ৰেইনছ মানে কি বা কেনেকৈ ফৰ্ম হয়, এইবিলাক পিছত পাবা। এতিয়া আগতে জানি থোৱা যে এন্থাৰৰ ভিতৰত পলেন গ্ৰেইনছ থাকে। এণ্ড এন্থাৰ আৰু থেলামাছক জইন কৰা পাৰ্টটোক, ঠাৰিটোক কোৱা হয় ফিলামেণ্ট। আৰু এই যি এন্থাৰ আছে ন, এই এন্থাৰটো লোব ষ্ট্ৰাকচাৰ হয়, টাৰ্মিনেল লোব ষ্ট্ৰাকচাৰ। আৰু এন্থাৰত দুটা লোব থাকে, সেইকাৰণে তাক বাইলোব বুলি কোৱা হয়। বাইলোব ষ্ট্ৰাকচাৰ। ইয়াত দুটা লোব দেখুওৱা নাই, আৰু এটা লোব বনাই দিছো চোৱা। আৰু এটা লোব থাকে, বাইলোব ষ্ট্ৰাকচাৰ। আৰু ফিলামেণ্টটো স্লেণ্ডাৰ, লং স্লেণ্ডাৰ টাইপ, লং স্লেণ্ডাৰ ষ্টক। চ' এই যে ফিলামেণ্ট আছে, এই ফিলামেণ্টটো যেতিয়া থেলামাছৰ লগত জইন হৈ থাকে, তেতিয়া যিটো এণ্ড ওলাব, সেই এণ্ডটোক কোৱা হয় প্ৰক্সিমেল এণ্ড। আৰু ছেম আকৌ এই ফিলামেণ্টটোৱে গৈ পেলাই যেতিয়া এন্থাৰৰ লগত লগ লাগিব, তেতিয়া এন্থাৰৰ ওচৰত যিটো এণ্ড থাকিব, সেই এণ্ডটোক কোৱা হয় ডিষ্টেল এণ্ড। চ' বুজি পালা? Filament is attached to the thalamus with proximal end, and filament is attached to anther with distal end. এই যে আমাৰ ষ্টেমেনৰ মূৰত যে লাগি আছিল এন্থাৰ, এতিয়া ব'লা এই এন্থাৰটোক আমি ষ্ট্ৰাকচাৰেলি চাওঁ, কেনেকুৱা হয় এন্থাৰটো। দিছ ইজ এন্থাৰ, এণ্ড এন্থাৰৰ এইটো চোৱা, এইটো এটা লোব আৰু এইটো এটা লোব, এই দুটা লোব দুটা পাৰ্ট হয়, সেইকাৰণে তাত দুটা লোব থকাৰ কাৰণে তাক বাইলোব ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। এণ্ড প্ৰতিটো লোবত দুটাকে থিকা থাকে, এইকেইটাক থিকা বুলি কোৱা হয়, এই ৰাউণ্ড শ্বেপবিলাকক। এণ্ড এইকেইটাই পিছত গৈ পেলাই পলেন চেক হয়। প্ৰথমতে মাইক্ৰ'স্পৰেঞ্জিয়াম হয়, পিছত এই মাইক্ৰ'স্পৰেঞ্জিয়ামৰ পৰা পলেন চেক ফৰ্ম হয়। মেচুৰ হোৱাৰ পিছত তাক পলেন চেক বুলি কোৱা হয়। আৰু এই পলেন চেকৰ ভিতৰতে পলেন গ্ৰেইনছবিলাক ফৰ্ম হয়। এয়া যে আমি পাইছিলোঁ, এন্থাৰৰ ভিতৰত পলেন গ্ৰেইনছ থাকে, এই পলেন স্কিনবিলাক
এই পলেন চেকতে থাকে এই পলেন চেকৰ ভিতৰৰ পৰা পলেন গ্ৰেইনছবিলাক ফৰ্ম হয় আৰু এই তলত এইটো ফিলামেণ্ট যিটো গৈ পেলাই এনেকে থালামাছত লাগি আছে কলখৰ নিচিনা থালামাছ সেই থালামাছত লাগি আছে In most angiosperms, anther is bilobed কাৰণ প্ৰতিটো এন্থাৰৰ দুটাকৈ লোব থাকে আমি অলৰেডি পঢ়ি আহিলো anther is tetrasporangiate কাৰণ চাৰিটা মাইক্ৰস্পৰেঞ্জিয়া থাকে এই এন্থাৰবিলাকত চাৰিটা মাইক্ৰস্পৰেঞ্জিয়া থাকে সেইকাৰণে তাক টেট্ৰা মাইক্ৰস্পৰেঞ্জিয়েট বুলি কোৱা হয় and the microsporangia develop further and become pollen sac আৰু এই মাইক্ৰস্পৰেঞ্জিয়া কিটাই পিছত গৈ পেলাই চাৰিটা পলেন চেক ফৰ্ম হয় আৰু এই পলেন চেকৰ ভিতৰতে পলেন গ্ৰেইন বিলাক হয় পলেন গ্ৰেইনছ বিলাক ক'ত থাকে পলেন চেকৰ ভিতৰত থাকে আৰু এই এন্থাৰৰ যি এই ৱালটো দেখা গৈছে ন এই ৱালটো এটা লেয়াৰ যেন দেখা গৈছে কিন্তু এইটো এটা লেয়াৰ নহয় এই ৱালটো এই সাধাৰণ দেখাৰ নিচিনা ৱালটো চাৰিটা লেয়াৰেৰে গঠিত এই ৱালটোত চাৰিটা লেয়াৰ আছে নেকি আৰু সেই লেয়াৰ কেইটা চোৱা এন্থাৰৰ এই বাউণ্ডাৰী লেয়াৰটো চাৰিটা লেয়াৰেৰে গঠিত নম্বৰ 1 epidermis is the outermost layer and number 2 ভিতৰৰ পিনে সোমাই গৈ লাহে লাহে গলে endothecium number 3 middle layer and number 4 tapetum এইটা আমি ভালকে ডিসকাস কৰিম পিছত আহিব এইটা পিছত আছে এতিয়া চোৱা এই যে এন্থাৰৰ বাউণ্ডাৰীটো আছিল যেটো চাৰিটা লেয়াৰেৰে গঠিত এই লেয়াৰ কেইটা আমি ভাগ ভাগকে পঢ়ো এতিয়া Number 1 একে যেটো প্ৰথম লেয়াৰ হে নম্বৰ 1 লেয়াৰটো কোৱা হয় এপিডাৰ্মিছ and number 2 থাকে 2 নম্বৰ লেয়াৰটো কোৱা হয় এন্ডোথেচিয়াম আৰু যেটো থাৰ্ড নম্বৰ লেয়াৰ আছে এটোৰ পিছত যেটো থাৰ্ড নম্বৰ লেয়াৰ আছে এটো এই লেয়াৰটো হয় যাক কোৱা হয় মিডল লেয়াৰ and number 4 যেটো লেয়াৰ আছে একদম ভিতৰৰ অংশ হেতু কোৱা হয় টেপেটাম আৰু বায়োলজি এক্সামত যেতিয়াই কিবা এটা ফিগাৰ আঁকিব আহে ন কিবা ডায়াগ্ৰাম আঁকিব আহে সেই ডায়াগ্ৰামটো লিখি ডায়াগ্ৰামৰ ফিগাৰটো ধুনীয়াকৈ লিখিবা তেনে নহলে না মাৰ্কস কাটিব যেনেকৈ ইয়াত চোৱা ফিগাৰ দিয়া আছে ট্ৰান্সভাৰ্স সেকশন অফ এ ইয়ং এন্থাৰ এতে এন্থাৰৰ ডায়াগ্ৰামটো বেলেগ হয় যেটো ইয়াত আছিল চোৱা ইয়াত এনেকৈ এন্থাৰৰ ডায়াগ্ৰামটো বেলেগ হয় আৰু ইয়াত কি আছে ট্ৰান্সভাৰ্স সেকশন যেটো ভাগ কৰি দিয়ে দেখুৱাইছে খালি ইয়াত ওয়াল কিটা দেখুৱাইছে লেয়াৰ কিটা দেখুৱাইছে সেই কাৰণে ইয়াক ফিগাৰত দিয়া হৈছে ট্ৰান্সভাৰ্স সেকশন অফ এ ইয়ং এন্থাৰ সো ধ্যান ৰাখিবা ফিগাৰ কেতিয়াও এক্সামত এৰি থৈ নাহিবা ডায়াগ্ৰাম কিবা এটা আঁকিব দিলে তাত ফিগাৰ কম্পালসৰি হয় and one more things this is connective tissue এই যে টিস্যু আছে কানেক্টিভ টিস্যু এই কানেক্টিভ টিস্যুটোৱে এই যেটো লোব আছে ফার্স্ট লোব এন্ড সেকেন্ড লোব এই দুটা লোবক কানেক্ট কৰে এই কানেক্টিভ টিস্যুটোৱে সো কানেক্টিভ টিস্যু it is vasculated sterile tissue which connect two lobes of anther এতিয়া চোৱা sterile মানে কি sterile মানে হৈছে যোনে ৰিপ্ৰডিউস কৰিব নোৱাৰে আৰু এই ভ্যাসকুলেটেড মানে কি ভ্যাসকুলেটেড মানে যত জাইলেম এন্ড ফ্লোএম থাকে তাত ভ্যাসকুলেটেড বুলি কয় সিম্পল হয় and then number 1 layer epidermis হয় একদম বাহিৰৰ যেটো লেয়াৰ সো একদম বাহিৰৰ ফালৰ যেটো লেয়াৰ তাক এপিডাৰ্মিছ বুলি কোৱা হয় so epidermis is the outermost layer ই protective nature হয় protective in nature protectionৰ কাৰণে হয় protective in nature and number 3 endothecium
নাম্বাৰ ছেকেণ্ড এণ্ডথেচিয়াম, এইটো ছেইম হয়, প্ৰটেক্টিভ ইন নেচাৰৰে হয়, প্ৰটেক্টিভ ইন নেচাৰ। নাম্বাৰ থ্ৰী মিডিল লেয়াৰ, যিটো মিডিল লেয়াৰ হয় ন, মিডিল লেয়াৰটো একদম শ্বৰ্ট লিভড এটা লেয়াৰ হয়, এইটো বেছি দিন নাথাকে, শ্বৰ্ট লিভড হয়, কম সময়ৰ বাবে জীয়াই থাকে, পিছত নাইকিয়া হৈ যায়, ডিজেনাৰেট হৈ যায়, শ্বৰ্ট লিভড লেয়াৰ, কম দিনৰ বাবে জীয়াই থাকে, পিছত ডিজেনাৰেট হৈ যায়। অ'কে, এই যে আমি পঢ়িলোঁ লেয়াৰ নম্বৰ 1, লেয়াৰ নম্বৰ 2 এণ্ড লেয়াৰ নম্বৰ 3, এই তিনিওটা লেয়াৰে প্ৰটেকশ্যনত সহায় কৰে, এই তিনিওটা লেয়াৰ প্ৰটেক্টিভ ইন নেচাৰৰ হয়। এণ্ড যিটো টেপেটাম হয় নম্বৰ 4 নম্বৰ লেয়াৰ, এই টেপেটামটো হয় ইনাৰমোষ্ট লেয়াৰ, ইনাৰমোষ্ট ৱাল লিখিলে বেছি ভাল হয়, ইনাৰমোষ্ট ৱাল অফ এন্থাৰ ৱাল। ডায়েগ্ৰামত চোৱা এবাৰ, এই যিটো টেপেটাম আছিল, এই টেপেটামটো চবতছে ভিতৰত আছে, এই ইনাৰমোষ্ট লেয়াৰ সেইকাৰণে কোৱা হয় যে কাৰণ এপিডাৰ্মিছ, এণ্ডথেচিয়াম বা মিডিল লেয়াৰ গোটেইকেইটাৰ পিছত, গোটেইকেইটা পাৰ হৈ গৈ পেলাই টেপেটাম পোৱা যায়, টেপেটামটো ইনাৰ হয় আৰু এপিডাৰ্মিছটো আউটাৰ হয়, মনত ৰাখিবা, MCQ আহিব পাৰে। এণ্ড বাকী তিনিওটা আছিল প্ৰটেক্টিভ ইন নেচাৰ, বাট টেপেটামটো বেলেগ, টেপেটাম প্ৰভাইড nourishment to developing pollen grains. Nourishment নতুন ৱৰ্ড হৈ চাগে তোমালোকৰ কাৰণে, তো nourishment মানে কি, পুষ্টি যিটো কয় পুষ্টি যোগান ধৰে, সেই পুষ্টি যোগান ধৰে, টেপেটামটোৱে পুষ্টি যোগান ধৰে। এণ্ড এই যিটো লাইন দিয়া আছে গ্ৰীণ কালাৰত, এই লাইনটো মষ্ট ইম্পৰ্টেণ্ট লাইন, তোমালোকে এই ছেকেণ্ড ইয়াৰ উঠাৰ পিছত যি এক্সাম দিয়া, সেই এক্সামৰ এইটো চেপ্টাৰত প্ৰথম কুৱেশ্যন হিচাপে এই লাইনটো পাবা, হোৱাট ইজ দ্য ফাংচন অফ টেপেটাম। আনচাৰ লিখিলে হ'ল, টেপেটাম প্ৰভাইড নাৰিছমেণ্ট টু ডেভেলপিং পলেন গ্ৰেইনছ, বাছ 1 মাৰ্ক পাই গ'লা। নেক্সট NCERT টপিক 1.2.1 মাইক্ৰ'স্পৰেঞ্জিয়াম। চ' এই যিটো আমি এন্থাৰ দেখিছিলোঁ ন, এন্থাৰ, সেই এন্থাৰৰ ভিতৰতে, এই লবছবোৰৰ ভিতৰতে দুটাকে মাইক্ৰ'স্পৰেঞ্জিয়াম, 4টা মাইক্ৰ'স্পৰেঞ্জিয়াম থাকে। মাইক্ৰ'স্পৰেঞ্জিয়ামবোৰ বৃত্তাকাৰ, মাইক্ৰ'স্পৰেঞ্জিয়ামবিলাকৰ শ্বেপ বৃত্তাকাৰ হয়, মানে চাৰ্কুলাৰ হয়। তো আমি ইয়াত লিখিব পাৰোঁ, ইচ microsporangium is circular structure. এই যে মাইক্ৰ'স্পৰেঞ্জিয়াম বিলাক আছে, এই মাইক্ৰ'স্পৰেঞ্জিয়ামৰ ভিতৰত কম্পেক্টলি পেকড, মানে একদম কম্পেক্টলি ফিক্সড হৈ থাকে, এই ফিক্সড হৈ থাকি কিছুমান টিস্যু থাকে, ফিক্স হৈ কিছুমান টিস্যু এৰেঞ্জ হৈ থাকে, আৰু সেই টিস্যুবিলাকক স্প'ৰজেনাছ টিস্যু বুলি কোৱা হয়, মানে এই স্প'ৰজেনাছ টিস্যুৰে এই মাইক্ৰ'স্পৰেঞ্জিয়াম বিলাক ফিল্ড হৈ থাকে। তো আমি লিখিব পাৰোঁ কি চোৱা, ইন য়ং এন্থাৰ each microsporangium is filled with a mass of compactly arranged
arranged লিখিলে বেছি ভাল হয় compactly arranged homogeneous tissues called as sporogenous tissue ইয়াৰ পৰা এটা কোৱেশ্চন হ'ব পাৰে what is sporogenous tissue আনসাৰ লিখি দিলে হ'ল 2 মাৰ্কছৰ কাৰণে আহিব পাৰে what is sporogenous tissue in young anther each microsporangium is filled with a mass of compactly arranged homogeneous tissue and these tissues are called sporogenous tissue এই যি sporogenous tissues বিলাক আছে ন এই sporogenous tissue sporogenous tissues যিবিলাক cells আছে সেই cell বিলাকে microspore mother cell form কৰে microspore mother cell mother নামটোৰ পৰা এইটো বুজাব পাৰি যিহেতু microspore mother cell তো নিশ্চয় এই mother cell টোৱে microspore form কৰিব সেইকাৰণে তাৰ নাম দিয়া হৈছে microspore mother cell বা তাক pollen ppm pollen sorry ভুল হৈছে pollen mother cell PMC pollen mother cell বুলি কোৱা হয় তাৰ পৰা pollen বা microspore same কথা একে কথাই microspore mother cell form কৰে আৰু এই microspore mother cellত meiosis হৈ চাৰিটা microspore form হয় আৰু এই যে microspore form হৈছে sporogenous tissue পৰা যে microspore form হৈছে এই processটোকে কোৱা হয় microsporogenesis পিছত পঢ়িম আমি ডিসকাস কৰিম ভালকে and এই যে microspores আছে এই microspores বিলাকৰ পৰা form হয় pollen grain microsporogenesis আমি অলপ আগত পঢ়ি আহিলোই এটা আৰু বেলেগ পঢ়িব না ডেফিনেশনটো লিখো what is microsporogenesis microsporogenesis is the process of formation of microspores from a microspore mother cell MMC or pollen mother cell PMC through meiosis is called microsporogenesis এই microsporogenesis যিটো স্ট্ৰাকচাৰ বা ফৰ্মেশন আছে সেই ফৰ্মেশনটো আমি ভালকে বুজো চোৱা এই যেটো এন্থাৰ আছে এই এন্থাৰৰ ভিতৰত যে মাইক্ৰোস্পোৰেঞ্জিয়াম আছে চাৰিটা মাইক্ৰোস্পোৰেঞ্জিয়াম থাকে বাট আমি ইয়াত এটা শো কৰিছো ওৱান মাইক্ৰোস্পোৰেঞ্জিয়াম এটো এটা মাইক্ৰোস্পোৰেঞ্জিয়াম হয় আৰু এই মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰত আমি কি কৈছিলো কম্পেক্টলি পেকড হয় হোমোজেনাস টিস্যু থাকে যিবিলাকক কোৱা হয় স্পোৰোজেনাস টিস্যু তো এই ব্লু কালাৰৰ এইকিটা হল স্পোৰোজেনাস টিস্যু SPOROGENOUS sporogenous tissues and এই sporogenous tissues বিলাকৰ পৰা form হয় microspore mother cell বা pollen mother cell and এইকিটা হৈছে microspore mother cell or pollen mother cell so এটা microsporangiumৰ ভিতৰত many microspore mother cell বা pollen mother cell থাকিব পাৰে so many microspore mother cell present in one microsporangium
বাট আমি ইয়াত এতিয়া এটা শ্ব' কৰিম এইটো চোৱা এইটো এটা 1 mmc 1 mmc এতিয়া এই mmcটোৰ পৰা ফৰ্ম হ'ব মাইক্ৰস্প'ৰ্ছ চোৱা এতিয়া ইয়াত আমি পঢ়িলো যে মাইক্ৰস্প'ৰ মডাচেল বা পলেন মডাচেলৰ পৰা থ্ৰু মিঅ'চিছ হৈ পিছত মাইক্ৰস্প'ৰ ফৰ্ম হয় তো নিশ্চয় এই mmcটোত এতিয়া মিঅ'চিছ হ'ব মিঅ'চিছ 1 এই মিঅ'চিছ 1ৰ ফলত এটা mmcৰ পৰা 4টা মাইক্ৰস্প'ৰ ফৰ্ম হ'ব four microspore formed and a microspore kita haploid hoy haploid in nature and a jitu sporogenous tissues asil ei bilak asil diploid twice and means diploid so simple asil no microsporogenesis is the formation of microspore is called microsporogenesis ekdom simple hoy and part 1 ইমানতে সমাপ্ত আমি part 1 ত microsporogenesis লকে পঢ়িলো আশা কৰিছো সকলোৱে বুজি পাইছা নেক্সট পাৰ্টত আকৌ লগ পাম থ্যাংক ইউ